বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক বাংলাদেশ কৰক বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক বাংলাদেশত হিন্দু সুৰক্ষা নিশ্চিত 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 কৰক বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মানৱ অধিকাৰ নিশ্চিত কৰক বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মানৱ অধিকাৰ নিশ্চিত কৰক বাংলাদেশৰ হিন্দু সুৰক্ষা নিশ্চিত কৰক বাংলাদেশৰ হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক। হয়, আজি গোটেই সৰ্বভাৰতবৰ্ষৰ লগতে অসমতো লোক জাগৰণ মঞ্চৰ অসমৰ নামত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। যিহেতু বাংলাদেশত অল্প সংখ্যক হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে, আমাৰ ধৰ্মগুৰুসকলক লকাপত ভৰাই থোৱা হৈছে। এটা শান্তিৰ জাতি, এটা শান্তিৰ ধৰ্ম, যিয়ে হৰে কৃষ্ণ বুলি গোটেই বিশ্বত হৰে কৃষ্ণৰ নাম বিলাই আছে, গীতাৰ নাম বিলাই আছে, আৰু সেইজন ধৰ্মগুৰুসকলক লকাপত ভৰাই থৈ অমানৱীয় অত্যাচাৰ আৰম্ভ কৰিছে হিন্দুসকলৰ ওপৰত। আৰু সেই সংখ্যালঘুসকলক সুৰক্ষা দিব নোৱাৰাত আমি বাংলাদেশ চৰকাৰক গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে ভাৰতবৰ্ষৰ পৰা সকলো যি যোগান ব্যৱস্থা আছে সকলো বন্ধ কৰিবলৈ আজি প্ৰতিবাদ জনাইছোঁ। ভাৰত চৰকাৰে ইয়াৰ ওপৰত চকু দিয়ক। যি আমাৰ ৰাষ্ট্ৰসংঘ আছে, মানৱ অধিকাৰ আছে, সকলোকে আমি আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি, যাতে হিন্দুসকলৰ যি সুৰক্ষা বাংলাদেশ চৰকাৰে কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে সেই দায়িত্বৰ পৰা অব্যাহতি লৈ হিন্দুসকলক বেলেগে ভূমি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। হ'ল লোক জাগৰণ মঞ্চৰ উদ্যোগত আজি আমি শিৱসাগৰ যি হিন্দু সমাজ বা শিৱসাগৰ সমাজে বাংলাদেশত হৈ থকা মাইনৰিটিৰ ওপৰত যি অত্যাচাৰ, তাৰ প্ৰতিবাদত আজি আমি ধৰ্ণা কাৰ্যসূচী আৰু ইয়াৰ জৰিয়তে বাংলাদেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে আমি এখন মেমৰিণ্ডাম পঠাইছোঁ। আৰু লগতে আমাৰ ইস্কনৰ যি মুৰব্বী, তেওঁক শান্তিৰ বাবে যি প্ৰচেষ্টা, তাত তেওঁলোকে বিৰোধ কৰি তেওঁক জেলত ভৰাই থৈছে। কোনো বিনা স্বত্বে তেওঁ মুকলি কৰি দিবৰ কাৰণে আজি আমি ইয়াতে শিৱসাগৰ জিলাত আমি লোক জাগৰণ মঞ্চৰ সহযোগত আমি প্ৰতিবাদ কৰিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।